বন্ধুসকল বিশেষভাৱে আপোনালোকে যেহেতু লক্ষ্য কৰিছে আঘোণৰ সোণগুটি পকা ধানত দেখিছেনে সুন্দৰকৈ দাৱনীয়ে আজি কি সুন্দৰকৈ ধান দাই আছে তাৰে পৰিৱেশ এটা আপোনালোকক দেখাম বুলি যেহেতু মই পথাৰত আহিলোঁ বিশেষভাৱে এয়া ভকতগাঁও নাৰায়ণপুৰৰ পৰা তেখেতলোকে অতিক্ৰম কৰি এখন পথাৰত আমাৰ গমাৰি পথাৰত আহিছে আহি সুন্দৰকৈ এয়া ধান কাটিছে সঁচাকৈ এই ধাননি পথাৰত কিবা এটা আমেজ আছে ধানৰ লগত সম্পৰ্ক আছে খেতিয়কৰ যুগ যুগান্তৰ ধৰি যি পৰিৱেশ বা যি পৰম্পৰা হৈ আহিছে সঁচাকৈ এটা সুন্দৰ পৰিৱেশ দেখিছে আপোনালোকে ভাল লাগিছে কিছু পৰিৱেশ আপোনালোকক দেখালোঁ আজি আঘোণ মাহত যি সোণালী ধানেৰে ৰিঙিয়াই মাতি আছে দাৱনীক আৰু বিহু গীতত যি সুন্দৰকৈ গীত উপভোগ কৰিব পৰা যায় ধানক লৈ বা ধাননি পথাৰক লৈ গতিকে তাৰ পৰিৱেশ এটা আপোনালোকক অকণমান দেখাইছে বিশেষভাৱে অকণমান ময়ো উঠি দিছোঁ যিহেতু মানে পথাৰত মই আহিলোঁ তামোল চাহ ইত্যাদি কৰি এখেতলোকক যিহেতু যোগান ধৰি থকা হৈছে আৰু অকণমান যিহেতু মানে উঠাই দিছোঁ আৰু দেই লগতে ময়ো মানে পথাৰত আহি যিহেতু ভাল পাওঁ যিহেতু আমি খেতি কৰি ভাল পাওঁ আৰু খেতি কৰা এটা আমেজ আমাৰ যিহেতু আছে আৰু অন্তৰৰ পৰা আমি খেতিক মানে শ্ৰদ্ধা কৰোঁ আৰু যিহেতু খেতিয়ে আমাক যথেষ্ট আমাক সকাহ দিয়ে আৰু সেয়েহে এতিয়া এই আঘোণৰ ধান চপোৱা পথাৰত আপোনালোকে প্ৰত্যক্ষ কৰিছে দাৱনীৰ পিছে পিছে যিহেতু ময়ো অনুকৰণ কৰি আছোঁ তেখেতলোকক মানে জা জলপান বা চাহ আদি ইত্যাদি যিখিনি যোগান ধৰিব লাগে অৱশ্যে মই পথাৰত আনি আছোঁ আৰু কিবা এটা ভাল লাগে দিয়কচোন একেলগে ধান চান গাই থাকিলে বিভিন্নজনে বিভিন্ন তাৰ কথাৰ মাধ্যমেৰে যি আলোচনা আমাৰ চলি থাকে একচুৱেলি ভাল লাগে সেইটো কাৰণে দাৱনীসকলৰ লগতে অকণমান সময় যিহেতু মই আজি দিছোঁ এই আপোনালোকক সময় বৰ বিশেষ নাই যিহেতু দাৱনী আৰু অকণমান দেৰি পিছতে যিহেতু উঠিব সময়ে ইফালেদি ৰিঙিয়াই আছে আৰু বিশেষভাৱে দেখিছে এটা গিয়কে বৰ সুন্দৰকৈ দাই আছে ধান সঁচাকৈ বহুত ভাল লাগিছে আৰু অকণমান দেৰি পিছতে যিহেতু খেতি সমাপ্ত কৰিব আজি কাৰ্যসূচী তাৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই আছোঁ সদূৰ এখন বৃহৎ পথাৰ হয় এই পথাৰখনত যথেষ্টখিনি ধান আমাৰ ইয়াত উৎপাদন যিহেতু হয় তাৰে কিছু সংখ্যক এয়া দেখিছে নহয় আপোনাক এয়া আমাৰ দাৱনীৰ পথাৰত ইতিমধ্যে তেখেতলোকে বৰ এটা ফূৰ্তি মনেৰে ধান দাই আছে আৰু এগৰাকী ইতিমধ্যে অকণ হাতখন দি নাচি দিছে দেই অকণমান দেখাই দিলোঁ আপোনালোকক সঁচাকৈ বহুত এটা ভাল পৰিৱেশৰ সময়ত আমাৰ বাইদেউহঁতৰ ওচৰলৈ আহিলোঁ আৰু বাইদেউহঁতৰ আজি দিনজোৰা কাৰ্যসূচী ধান যিহেতু কাটিছিলে বাইদেউ কেনেকুৱা লাগিলে ধান কাটি বহুত ভাল লাগিলে ন আচ্ছা আপোনাৰ নামটো কৈ দিয়কচোন ভাল লগা নামটো নমস্কাৰ মোৰ নাম লক্ষীমাই দাস এইগৰাকী লক্ষীমাই দাস গতিকে এখেতে ধান পথাৰত আজি বহুত ভাল পালে বোলে ধান দাই আৰু বিশেষভাৱে মাজুলী এগৰাকী আছে আমাৰ মাজুলীগৰাকী ইফালে মোক কৈ আছে মই বাইদেউক এইফালে চাবলৈ যিহেতু অনুৰোধ জনাইছোঁ যে বাইদেউ কওকচোন আজি কেনেকুৱা পালে আপুনি পথাৰত ধান দাই ফৰিংদৈ ভাল লাগিলে ন এই পথাৰখনত আপোনালোকে ধান দাই একচুৱেলি ভাল পাইছে ন আৰু আজি যিহেতু বতৰটো অকণমান বিশেষ বেয়া নহয় ধুনীয়া আৰু বাকী এগৰাকী বাইদেউ ওচৰলৈও মই গৈছোঁ এয়া দেখিছে সুন্দৰকৈ তেখেতলোকে খুব আজি এটা ভাল পৰিৱেশ যিহেতু পাইছোঁ বুলি কৈছে পথাৰখনত আৰু খোৱা বোৱা চাহ তাহ কিবা কিবি অসুবিধা পাইছে নি আপোনালোকে ভাল পাইছে ন গৃহস্থ ঘৰ কেনেকুৱা বাৰু ঠিকে আছেনে ঠিকে আছে এয়া দেখিছে গৃহস্থ ঘৰকো তেখেতলোকে প্ৰশংসা কৰিছে ধাননিখিনি বোলে বিশেষ বেয়া নহয় আৰু মাজে মাজে অলপ কেঁচা চানকীয়া ধান যিহেতু আছে গতিকে সেইখিনি তেখেতলোকে দোৱা নাই আৰু ইতিমধ্যে এয়া দেখিছে বেলিৰ ছাঁ মই দেখাই দিছোঁ সুন্দৰকৈ বেলি ইয়াত ডুবু হৈছে আৰু ইতিমধ্যে তেখেতলোকো পথাৰৰ পৰা এতিয়া উঠিব আৰু মই সকলোলৈকৈ মোৰ দৰ্শকক মই আন্তৰিকতা শ্ৰদ্ধা জনালোঁ আৰু সদৌ শেষত সকলোলৈকৈ ধন্যবাদ জনালোঁ থেংক ইউ